পুৱাই পুৱাই আমি ওলালোঁ কোচবিহাৰলৈ বুলি মধুপুৰত অৱস্থিত শংকৰদেৱৰ মৃত্যু স্থানত। এয়া দেখিছেনে গেটখন পালোঁৱে আমি। এয়া হৈছে শংকৰদেৱৰ মৃত্যু স্থান। চাই যাওক, মই দেখাই আছোঁ সত্ৰখন। এয়া হৈছে কীৰ্তন ঘৰ, য'ত শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পাঠ কৰিছিলে, বাকী ভকতবিলাকো কৰিছিলে। আৰু এয়া হৈছে সত্ৰখন। তো আমি ধূপ ধূনালৈ এতিয়া ভিতৰলৈ সোমাই যাম। ইয়াতে আপোনাৰ বন্তি জ্বলাব নিদিয়ে। য'ত বন্তিখন জ্বলাইছিলে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ আগমুহূৰ্তত। এয়া হৈছে দেখিছে গছ এজোপা, বৰ ধুনীয়া গছ, ভাল লাগিল কাৰণে ভিডিঅ' কৰি থলোঁ। এয়া এতিয়া আমি ধূপ ধূনা লৈ প্ৰসাদ লৈ পেলাই মন্দিৰ সত্ৰৰ ভিতৰলৈ সোমাই গৈছোঁ। সকলোৱে ধূপ ধূনা লৈ লৈছে। এয়া হৈছে সত্ৰৰ ভিতৰখন আৰু এয়া বাহিৰ। সকলোৱে এতিয়া ধূপ ধূনা দিছোঁ। আৰু এই ভকতজন দেখিছে নহয়, বৰ ধুনীয়াকৈ কথাবোৰ বুজাই দিয়ে। আপোনালোকেও আহিব, কথা পাতি ভাল পাব। বৰ ধুনীয়াকৈ কথাবোৰ বুজাই দিয়ে, যি সুধো তাকে বুজাই দিয়ে ধুনীয়াকৈ সত্ৰখনৰ বিষয়ে। এখেতেও কিবা সুধি আছে। ধূপ ধূনা আদি হৈ গৈছে আৰু ইয়াতে আপোনাৰ বন্তিটো জ্বলাব নিদিয়ে, অকল ধূপেই দিব দিয়ে। সেইকাৰণে আমিও ধূপ ধূনা দিলোঁ, শ্ৰীমন্ত শংকৰদেৱক প্ৰণাম জনালোঁ। সেই বন্তি গছ যে দেখিছে, সেই গছেই শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ আগমুহূৰ্তত জ্বলাই থোৱা বন্তি গছ, তেতিয়াৰ পৰা আজিলৈকে জ্বলিয়ে আছে। এয়া হৈছে এই ভকতজন, যিজনে আমাক ধুনীয়াকৈ কথাবোৰ বুজাই দিছিলে। আৰু আমিও তাতে শংকৰদেৱে য'ত বন্তি গছ জ্বলাই গৈছিলে, তাতে আমি প্ৰসাদ হিচাপে নিয়া তেল ঢালিবলৈ অনুৰোধ জনালোঁ। সেইকাৰণে ভকতজনেও ধুনীয়াকৈ ঢালি দিছে। আৰু এয়া ওপৰত ওপৰ ফালে একো নাই। আৰু এয়া হৈছে সত্ৰখন। আহিব, ভাল লাগিব আপোনালোকৰো। এয়া হৈছে ছাইডৰবোৰ, আমি অলপমান ঘূৰিলোঁ, চালোঁ। ইয়াতে আপোনালোকে আহিলে বেলেগ হোটেল নলৈও ইয়াতে আপোনাৰ থকা খোৱাৰ সুবিধা আছে। বাকী যেনেকৈ হোটেল ৰুমৰ নিচিনা আছে। আৰু ইয়াত আছে আপোনাৰ পাৰ চৰাই ৰাখিছে, ইয়াতে ধুনীয়াকৈ ঘৰ বনাই দিছে তেখেতলোকে। আমিও অলপমান প্ৰসাদ চৰাইকেইটাক খোৱালোঁ। এয়া ফটো তুলিব লওঁতে ছাগলী এটা ওলালে, তাকো প্ৰসাদ কেইটামান খোৱালোঁ। আৰু আমি সকলোৱে যাব ওলালোঁ। এয়া আৰু কেইটামান ছাগলী পালোঁ, গাড়ীৰ কাষতে আছিলে, তাহাঁতকো প্ৰসাদ দিলোঁ, যিহেতু সিহঁতৰো ভোক লাগে, জীৱ জন্তু খুৱাব লাগে। আৰু আমি এতিয়া প্ৰসাদ লৈ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ লৈ যাবলৈ ওলালোঁ, সকলোৱে গাড়ীত বহি। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।